হয় এতিয়া যিহেতুকে আজিৰে পৰা আৰম্ভ হৈছে মহবন্ধা এৰাতৰি পথাৰ যোৰহাটৰ 94 অংশ বাৰ্ষিক অধিৱেশন আৰু এই বাৰ্ষিক অধিৱেশনত দেখা পোৱা গৈছে কেন্দ্ৰীয় সেৱা বাহিনীৰ সন্মুখভাগত এটি মুখ্য আকৰ্ষণ হৈ পৰিছে আমাৰ ঐতিহ্য এখন গাঁও আৰু গুৰুজনাই যি 560 বছৰ আগত যি নিদৰ্শন দাঙি ধৰিছিলে সেই নিভাঁজ গাঁৱলীয়া পৰিৱেশ এটি দৃষ্টি আকৰ্ষণ কৰিছে। মোৰ সতীৰ্থ ৰাজুৱে দেখুৱাব এয়া পৰিৱেশটো ভিতৰৰ পৰিৱেশ এনেদৰে এক পৰিৱেশ দেখুৱাইছে আমাৰ গাঁৱৰ ঐতিহ্য বুলি বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে আহি এনেদৰে লোকে লোকাৰণ্য পৰিৱেশ দ্বিতীয় বৈকুণ্ঠ পৰিলৈ পৰিণত হৈছে। আমি কথা পাতিবলৈ যত্ন কৰিম বিভিন্ন প্ৰান্তৰ বাপ আই সমস্ত আহি উপস্থিত হৈছে এই যোৰহাট অধিৱেশনস্থলীত। কেনেকুৱা লাগিছে আৰু এখন নিভাঁজ গাঁও ওলাই দিছে কৃষ্ণ আমাক ভালেই লাগিছে আৰু কি ক'ম আৰু এই যোৰহাট জিলাখনত ইমান ডাঙৰ অধিৱেশন পাতিছে যে আমাক চাই পেলাই বা মনটোৰ ইমানেই আনন্দ লাগিছে মানে ক'ব পৰা নাই এনেকৈ আনন্দ লাগিছে। লাখ লাখ ভকত দেখি পাইছোঁ, লাখ লাখ ভকতৰ পদধূলি পাইছোঁ, বহুত ধুনীয়া লাগিছে মানে সেইটো কাৰণে। হয় সকলোৱে এক আনন্দমুখৰ যেন ভক্তক আদৰিবলৈ এনেদৰে যোৰহাটবাসীও যি প্ৰস্তুতি বছৰজোৰা প্ৰস্তুতি পিছত এনেদৰে দেখা পোৱা গৈছে। বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে সমাগম হৈছে। আজিৰে পৰা দ্বিতীয় বৈকুণ্ঠ পৰিণত হৈছে যোৰহাটৰ মহবন্ধা এৰাতৰি পথাৰত। ক'ব লাগিব বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ যি সমন্বয় ক্ষেত্ৰ এই সমন্বয় ক্ষেত্ৰ ভূমিত এতিয়া দ্বিতীয় বৈকুণ্ঠ পৰিণত হৈছে আৰু কেন্দ্ৰীয় সেৱা বাহিনীৰ যি মুখ্য ভাগ এই মুখ্য ভাগত এক আকৰ্ষণ কেন্দ্ৰ হৈ পৰিছে আমাৰ ঐতিহ্য এখন গাঁও আৰু এই গাঁৱলীয়া পৰিৱেশ দেখুৱাৰ বাবে আমি আহি উপস্থিত হৈছিলোঁ এনিভাৰত 24 ৰাজুৰ সহযোগত মই এনিভাৰত 24 মৃদুল মজুমদাৰ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285।